আপোনালোকে মোক মাত্ৰ 2 মিনিট মান সময় দিয়ক মাত্ৰ 2 মিনিট মান সময়ৰ ভিতৰত মই এটা পচা বেঙেনাৰ কাহিনী কম মই জাস্ট এইটো বেঙেনাৰ এই বেঙেনাটোৰ কাহিনী মই আপোনালোকক কম গতিকে অলপ ধৈৰ্য ধৰি মাত্ৰ 2 মিনিট সময় মোক দিয়ক আৰু বেঙেনাটোৰ সেই কাহিনীখিনি শুনক আপোনালোকে নিশ্চয় জানে যে আপোনালোকৰ ঘৰত এটা খুব ধুনিয়া বেঙেনাৰ বাড়ি আছিল আৰু সেই বেঙেনা বাড়িত প্ৰথম অৱস্থাতে এটা বেঙেনাৰ কলি ফুটি তাত ধুনিয়াকৈ এটা বেঙেনাৰ গুটি ওলাইছিল আৰু সেই গুটিটোক আপুনি হাড় পানী দি এনেকুৱা চিকচিকিয়া কৰিছিল যে একেবাৰে দেখাত খুব ভাল হৈ পৰিছিল মানুহবিলাকে আহি তাতে সেলফি মাৰে ইফালে সেলফি মাৰে অৰ্থাৎ সেই বেঙেনাটোক চাই আপোনালোকৰ সকলোৰে ভাল লাগিছিল যাৰ কাৰণে তেওঁলোকে সেলফি মাৰিছিল কিন্তু এটা কথা আজি সেই বেঙেনাটো হঠাৎ কিবা পোকে ধৰি নষ্ট কৰি দিছে আৰু নষ্ট কৰি দিয়াৰ লগে লগে আপোনাৰ গোটেই বাড়িখন গন্ধ হৈ পৰিছে গোটেই ঘৰখন গন্ধ হৈ পৰিছে এতিয়া আপুনি কি কৰিব ঠিক আছে হেতু বাদ দিলো এইখিনি আছিল আপোনাৰ বেঙেনাৰ গল্প মই অসমৰ এজনী নেত্ৰীৰ বিষয়ে কম যিজনী নেত্ৰীয়ে অসমৰ চুকে কোণে বেলেগ ঠাইত নহয় বিশেষকৈ মিয়াসকলৰ ঘৰে ঘৰে গৈ তেওঁ মিয়াসকলৰ খাদ্যৰ সোৱাদ লৈছিল কেৱল তাই নহয় তাৰ পৰিয়ালৰ ল'ৰা ছোৱালীৰ লগতে হাজবেণ্ডক লৈ মিয়াৰ ঘৰৰ খাদ্যৰ সোৱাদ লৈছিল তাই বিভিন্ন সময়ত বিভিন্ন ভাও জুৰিছিল আৰু সেই ভাওবোৰ হৈছে কেতিয়াবা মূৰত কাপোৰ লৈ কেতিয়াবা টুপি পিন্ধি কেতিয়াবা ইফতাৰ মেহফিলত অংশগ্ৰহণ কৰি কেতিয়াবা আকৌ ৰাতি পাৰ্টিত অংশগ্ৰহণ কৰি কেতিয়াবা আকৌ বুকাত খোজকাঢ়ি এই নাটকবিলাক আৰু অভিনয়বিলাক কৰিছিল যেতিয়ালৈকে সেইগৰাকী নেত্ৰীয়ে সেইগৰাকী মহিলাই আমাৰ মিয়াসকলৰ ফালৰ পৰা কিবা জা জলপানী পাইছিল অৰ্থাৎ মিয়াসকলৰ পৰা হাড় পানী পাইছিল তেতিয়ালৈকে এই কামখিনি কৰিছিল আৰু মাজে সময়ে দেখা গৈছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তেওঁ কেতিয়াবা প্ৰত্যাহ্বান জনাইছিল মিয়াসকলক লৈ আজি আচল মুখাখিনি ওলাই গল চাওক শিখা শৰ্মাই আজি কি কৈছে মিয়া সাম্প্ৰদায়িক আৰু এই সাম্প্ৰদায়িকতা যদি কৰিবলৈ হয় আমিও হাজাৰবাৰ কম আমিও সাম্প্ৰদায়িক জয় শ্ৰীৰাম তাকে ভোট দিয়ক এনেও তো মিয়াই কংগ্ৰেছকে ভোট দিয়ে আমাকতো নিদিয়ে গতিকে আমাকে ভোট দিব কমসে কম এই আছিল শিখা শৰ্মাৰ ভাষ্য যিজন ব্যক্তিয়ে মিয়াৰ ঘৰে ঘৰে চুকে কোণে ৰাতিলৈকে থাকি মিয়াৰ দৰদ দেখুৱাইছিল আজি সেই মিয়া সম্পৰ্কে কেনেকুৱা তুচ্ছ তাচ্ছিল্য মন্তব্যখিনি কৰিছে অতি লাজ পাইছো যদি মিয়াসকল ইমানেই বেয়া আছিল তেতিয়াহলে শিখা শৰ্মাও কেইবাবাৰো দৰ্শিত হ'ব লাগিছিল কেইবাবাৰো অপমানিত হ'ব লাগিছিল কিন্তু আমাৰ মিয়া মানুহবিলাক যিমানে দুষ্টৰ কথা কৈছে সিমান দুষ্ট নহয় এই মানুহবিলাকক চাই মিয়াসকলে আকোৱালি লৈ তেওঁলোকৰ ঘৰত খোৱা লোৱা কৰাই তেওঁলোকৰ ঘৰতে থকা মেলাৰ ব্যৱস্থা কৰি দিছিল আমি দেখা পাইছো যে এই শিখা শৰ্মাক গুৱাহাটীৰ পৰা আহোতে 8,000 10,000 টকালৈকে গাড়ী ভাড়া লৈছিল এই শিখা শৰ্মাই আৰু তাৰ পিছতো আমাৰ মিয়াসকলে শিখা শৰ্মাৰ কথা শুনিব লাগে বুলি তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন প্ৰগ্ৰামত মাতিছিল কিন্তু আজি তাৰ স্বাৰ্থ আজি তাৰ সেই হাড় পানীখিনি অলপ কম হোৱাৰ কাৰণে হি আজি বেলেগৰ ভৰিছে লিখিব ধৰিছে বেলেগৰ প্ৰশংসা কৰিব ধৰিছে কিয় এনেকুৱা নাটক কিয় আৰু এনেকুৱা বিষাক্ত মানুহবিলাকৰ কাৰণে অসমখন জ্বলিছে আৰু এনেকুৱা বিষাক্ত মানুহবিলাকৰ কাৰণে অসমখনৰ ভৱিষ্যত অন্ধকাৰ দেখা গৈছে এনেকুৱা দুষ্ট প্ৰকৃতিৰ মানুহ এনেকুৱা বেয়া চৰিত্ৰৰ মানুহখিনিৰ পৰা দূৰত থাকিব লাগে যিবিলাকে সাধাৰণ মানুহবিলাকৰ মন জয় কৰি তেওঁলোকক বিপদৰ পথলৈ ঠেলি দিয়ে আজি কিয় শিখা শৰ্মাই এখাৰ মাত দিব পৰা নাই মিয়াসকলৰ কাৰণে গতিকে এয়া স্বাৰ্থপৰ আৰু নিজৰ কাৰণে চিন্তা কৰা ৰাজনীতিবিদ যি মিয়াসকলৰ ওপৰত যি অত্যাচাৰ অন্যায় চলিছে সেয়া কেতিয়াও আইনসংগত নহয় আজি মিয়াসকলৰ যদি কোনো ধৰণৰ ভাৰতীয় নথিপত্ৰ নাই তেতিয়াহলে ভাৰতৰ পৰা উলিয়াই দিব লাগে আৰু যদি নথিপত্ৰ আছে তেতিয়াহলে কিয় ভাৰতত ৰাখি তেওঁলোকক এনেকুৱা অত্যাচাৰ কৰা হৈছে আজি সংগঠন কিহৰ সংগঠন এইবিলাক আলফাৰ লগত কিহৰ যোগাযোগ চৰকাৰে এই বস্তুবিলাক অলপ গুৰুত্ব সহকাৰে ল'ব লাগে
আৰু যদি চৰকাৰে ভাবিছে যে নাই মিয়াসকলক খেদিব লাগে এই সংগঠনবিলাকৰ জৰিয়তে, তেতিয়াহ'লে প্ৰশাসনখিনি উঠাই দিয়ক আৰু সংগঠন যিবিলাক আছে সেইবিলাকক ৰাজ্য চলাবলৈ দিয়ক। আজি মুখ্যমন্ত্ৰী থকা অৱস্থাতো যদি সংগঠনে ৰাজ্য চলাব লাগে, তেতিয়াহ'লে আমাৰ ৰাজ্যৰ পৰিস্থিতি কি হ'ব পাৰে? তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে এই মানুহখিনিক উচতনি দিছে নেকি? এয়া বিভিন্নজনৰ বিভিন্ন প্ৰশ্নই থকা হৰকা কৰিছে। আশা কৰিছো যে আপোনালোকে এই ক্ষেত্ৰত সচেতন হওক আৰু পৰিৱেশখিনি বজাই ৰখাৰ কাৰণে, সুস্থ কৰি ৰখাৰ কাৰণে চেষ্টা কৰক।